এতিয়া কিন্তু আমাৰ জীৱনত কেতিয়াও আমি সাকসেসফুল হ'ব নোৱাৰিম, কাৰণ মালিক যেতিয়া আহে সকলোকে ৰখাৰ কাৰণে আহে। গতিকে আমি তেওঁক ধৰিব লাগিব। গতিকে এই বৰ্তমান ভুল কলিযুগত অনুকূল ঠাকুৰ আহিছে, আমি সকলোৱে তেওঁক ধৰিব লাগিব। আৰু এই ধৰাৰ কাৰণে এই ভগৱতত সুন্দৰকৈ 634 পৃষ্ঠাত মানে দি থৈ গৈছে যুগ ধৰ্ম যে ল'ব লাগে। মই অকণমান পুথি কৰোঁতে চাই দিছোঁ। সত্য যুগে ধ্যান কৰি ৰাধে হৰি নানা দৈত দাদিয়াতে তাপ দাপৰে ভগতি ভাৱে পুজিলেও গতি পাৱে মহা মহা মহন্ত এইটো ধন্য ধন্য বুলি আকাশে মহন্ত বুলি ভালো মন্দ একো নাচাৱে যতে যুগৰ ধৰ্ম যতে আচাৰ কৰ্ম অকীজনে খবৰ অলিৰ পথে কয় কীৰ্তনে কৰে কয় পাৱে নৰে পৰম মুকুতি মহাভাগ্য বন্তে নৰে কলিত কীৰ্তন কৰে ও আছে পূৰ্ণ ও আছে প্ৰসন্নতাৰ কহিলো খাৰো তখাৰ অখিও পাইব সংসাৰৰ পাৰ। গতিকে এই বৰ্তমান এই ঘৰ কলিযুগত যিসকলে ঠাকুৰক পাইছে তেওঁলোকৰ পূৰ্ণ ইমান পূৰ্ণ বুলি কৈছে যে পৰ্বতখন যেনেকৈ তুলনা কৰিব নোৱাৰি, সেই তুলনা কৰিব নোৱাৰা সাৰ আছে বুলি কৈছে। আৰু কৈছে যে সত্য যুগত আগতে কি কৰিব লাগিছিল, ঋষিমুনিবিলাকে পৰ্বত পাহাৰত তপস্যা কৰিছিল, ধ্যান কৰিছিল। এই কথাটো আমি সকলোৱে জানো। সত্য যুগে ধ্যান কৰি সদায় আৰাধে হৰি। গতিকে ধ্যান কৰি কৰি ভগৱানক আৰাধনা কৰিছিল। তাৰপিছত তেতাৰ যুগত আমাৰ ৰামচন্দ্ৰ আহিল। সত্য যুগে ধ্যান কৰি সদায় আৰাধে হৰি নানা দিশত দাদিয়া তেতাত ধৰি গৈছে। তেতাত যাগ যজ্ঞ কৰিছিল আৰু যাগ যজ্ঞ কৰি প্ৰভু ৰামচন্দ্ৰৰ চৰণ পাইছিল। আৰু দাপৰত শংকৰদেৱ যেতিয়া আহিছিল মানে কৈছে যে মহা মহা ভাগ্য বন্তে নৰে কৈছে যে দাপৰত মানে মহা মহা মহন্তসকলেহে তাৰমানে কৃষ্ণৰ চৰণ পাইছিল বুলি কৈছে। যে আজি আমি ডাঙৰ সৰু সকলোৱে ধনী দুখীয়া কোনো জাতি ভেদ নাই, আমি সকলোৱে ঠাকুৰক পাই আমি উপকৃত হৈছোঁ। তেতিয়া কিন্তু সেই কেইজনমান ব্যক্তিয়ে কৃষ্ণৰ চৰণত কিন্তু উপকৃত হ'ব পাৰিছে। গতিকে সেইকাৰণে কৈছে ধন্য ধন্য কলিকাল, ধন্য ধন্য নৰকনি ভাল, ধন্য ধন্য ভাৰতবৰ্ষত জন্ম লোৱা মানুহখিনি ভাল বুলি কৈছে। গতিকে দাপৰ যুগত এই প্ৰভু শ্ৰীকৃষ্ণক মহা মহা মহন্তবিলাকে পাইছে। ঠিক আছে। গতিকে এই ঘৰ কলিৰ যুগত এই ঠাকুৰ আহিছে। ঠাকুৰ আহি আমাক যি নীতি নিয়ম দিছে সেইখিনি যদি আমি ঠিক ঠিকমতে কৰিব পাৰোঁ তেতিয়া আমাৰ জীৱন সঁচাকৈ সাৰ্থক হ'ব, ধন্য হ'ব। আৰু ঠাকুৰক ধৰিলে আমি সৎসংগত গ'লে ভক্ত নহয়। আৰু আমি কি কৰিব লাগিব যে আমি প্ৰত্যেকৰ ঘৰতে পুৱা গধূলি প্ৰত্যেকৰ ঘৰতে আমি প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰিব লাগিব। আমাৰ যদি ঘৰত যদি পুৱা গধূলি যদি প্ৰাৰ্থনা নকৰোঁ তে ঠাকুৰক ধৰিলেও আমি কেতিয়াও আমাৰ বিপদ আপদবোৰ থাকিবই। কাৰণ আমি তীৰ্থস্থানত যাওঁ, কিয় যাওঁ? মনৰ গাঁঠি মোচনৰ কাৰণে যাওঁ, আত্মা শুদ্ধিৰ কাৰণে যাওঁ, মন প্ৰফুল্লৰ কাৰণে যাওঁ। গতিকে কোনখন তীৰ্থস্থানত গ'লে মনৰ গাঁঠি মোচন হয়, আত্মা শুদ্ধি হয়, মন প্ৰফুল্ল হয়? যিখন তীৰ্থস্থানত পুৱা গধূলি প্ৰাৰ্থনা কৰা হয় সেইখন তীৰ্থস্থানত গ'লে মনৰ গাঁঠি মোচন হয়, আত্মা শুদ্ধি হয়, মন প্ৰফুল্ল হয়। গতিকে তীৰ্থস্থানত যদি পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ বিনিময়ত যদি সেইখন তীৰ্থস্থানত পৰিণত হয়, আমাৰ ঘৰবিলাক যদি পুৱা গধূলি প্ৰাৰ্থনা কৰা হয় তেতিয়া আমাৰ ঘৰখন তীৰ্থস্থানত পৰিণত কৰা নহ'বনে? গতিকে প্ৰথমতে আমি আমাৰ ঘৰখন তীৰ্থস্থানত পৰিণত কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। সেই মই সকলো দাদা মাকে অনুৰোধ কৰিছোঁ সকলো প্ৰত্যেকেই যাতে আমাৰ ঘৰখন পুৱা গধূলি প্ৰাৰ্থনা কৰি
সৰু ল'ৰা ছোৱালীক মাক দেউতাকক প্ৰণাম কৰা এই অভ্যাস শিকায় এইবিলাক কৰিলে কেতিয়াও ল'ৰা ছোৱালী বিপথে পৰিচালিত হ'ব নোৱাৰে এইটো অনুৰোধ ৰাখিছোঁ গতিকে ঠাকুৰৰ কথা ইমান কম সময়ৰ ভিতৰত কৈ শেষ কৰিব নোৱাৰি গতিকে আৰু মোৰ পিছত হয়তো আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে গতিকে মই বিশেষ নকওঁ এইখিনি কোৱাত হয়তো মোৰ বহুতো ভুল ত্ৰুটি হৈছে সকলোবোৰ ভুল ত্ৰুটি মাৰ্জনা বিচাৰিছোঁ আৰু আজি এই অনুষ্ঠানত আপোনালোকে যুক্ত হৈ আপোনালোকে সকলোৱে ধন্য হৈছে এই আশা ৰাখিছোঁ আৰু ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোৱে যাতে সুস্বাস্থ্য হৈ থাকক দীৰ্ঘায়ু হৈ থাকক এইখিনি কৈ মই পুনৰবাৰ মোৰ কোৱাৰ ভুল ত্ৰুটি মানে মাৰ্জনা বিচাৰি মই সকলোকে জয় গুৰু জনাইছোঁ জয় গুৰু